নমস্কাৰ আমাৰ যেটো স্পেশাল 90 সেকেন্ড সিরিজ চলি আছিলে সেইটো আপোনালোকে প্ৰথমৰ পৰাই ফলো কৰি আহিছে কিন্তু আমি মাজতে আগষ্ট আৰু সেপ্টেম্বৰ মাহত অলপমান পিছ পৰি গৈছিলো সেই কাৰণে এইটা মাহ এমসিকিউৰ জৰিয়তে আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যোৱাকালি এটা পাৰ্ট দেখিছে মই প্লেলিষ্টত সকলোবোৰ ভিডিও এড কৰি গৈ আছো আপোনালোকে পাৰ্ট 1 ৰ পৰা এবোৰ ফলো কৰি আহিব ঠিক আছে আৰু আগষ্ট সেপ্টেম্বৰ কমপ্লিট হোৱাৰ পিছত আমি আগৰ দৰে আকৌ ভালদৰে বস্তুবোৰ বুজিবলৈ ট্ৰাই কৰিম কিন্তু যেহেতু আমি পিছ পৰি গৈছো ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আনিবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে যদি ভালদৰে পঢ়ে ইয়াৰ পৰা আগন্তুক এক্সামত বহু কিটা কোৱেশ্চন আপোনালোকে কৰিব পাৰিব ঠিক আছে আজি আমি প্ৰথম চাও এমএলএটি যেটো নিউজত আছে আৰু আপোনালোকে হয়তো ইয়াৰ বিষয়ে গম পাইছে বুজিছে কিয়নো ইমান ডিসকাশন চলি আছে কিন্তু কোৱেশ্চনটো কৰক ঠিক আছে এটা কি কৈছে যে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং yes the mutual legal assistance treaty MLAT প্ৰথমে আপোনালোকে জানক যে the MLAT is a bilateral or multilateral agreement between two or more countries that allows them to exchange information, evidence, and other legal assistance in connection with criminal investigations and proceedings. ঠিক আছে এটো মনত ৰাখিব সেই কাৰণে দুই নম্বৰ স্টেটমেন্ট আপোনালোকে এবাৰ মন কৰক কি কৈছে the assistance under MLAT includes the exchange of prisoners and military cooperation এটো ভুল হৈ আছে আপোনালোকে আৰু এটা ট্ৰিটিৰ নাম শুনিছেনে extradition treaty তাহাউৰ ৰানাক যে লৈ আহা হৈছিল মানে ওকে ইয়াৰ কাৰণে extradition treaty লাগিব গতিকে দুই নম্বৰটো ভুল হৈ আছে যত আছে কাটি দিয়ক এটো কাটা যাব all statements are correct কাটা যাব গতিকে বেলেগ জানিলো না জানিলো আপোনালোকৰ এনসাৰ ওলাই আছে 1 and 4 only কিন্তু বাকিখিনি আপোনালোকে জানিব লাগিব ইম্পৰ্টেন্ট হয় সব নাম্বাৰ 1 টো শুদ্ধ হয় কিয়নো ইয়াত কি লিখা আছে MLATs are bilateral treaties that enable countries to seek and provide assistance in criminal investigations and prosecutions correct hoy দুই নম্বৰটো ভুল কলুৱে তাৰ পিছত কি লিখা আছে India signed MLAT with Singapore in 2014 এটো ভুল হৈ আছে এটো মনত ৰাখক 2005 এতে লিখি লওক যাতে পৰীক্ষাত ভুল নহয় সেই কাৰণে মই দি দিছো আৰু আহিব 100% আহিব ঠিক আছে MLAT with Singapore 2005 যিবোৰ টপিক নিউজত থাকে তাৰ ওপৰত কোৱেশ্চন দিয়ে ঠিক আছে okay এটো লিখি লব তাৰ পিছত 4 নম্বৰত কি কৈছে যে the Ministry of Home Affairs is the central authority for India under the MLAT framework okay এটো কারেক্ট হয় কেতিয়াবা সিঙ্গেল কোৱেশ্চন সুধিব পাৰে বহুতে মাৰিব কি external affairs ঠিক আছে ভুল কোড কৰিব মই কোৱেশ্চনটো দিম বাৰু কালিলৈ আৰু পৰীক্ষাত খেলিমেলি লাগি যায় ন এটো হোম মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স আছিল নে এক্সটাৰ্নাল এফেয়াৰ্স আছিল নে ডিফেন্স আছিল এই বস্তুবোৰ আপোনালোকে চাব ঠিক আছে Ministry of Home Affairs okay গতিকে 1 and 4 correct হ'ব এটো 2005 আপোনালোকে লিখি লব তাৰ পিছত আপোনালোকে ইয়াৰ বিষয়ে শুনি আছিল Constitution 130 Amendment Bill 2025 যে কি কৈছে এই বিলখনত The bill aims to addresses the gap in the Constitution regarding the removal of ministers facing serious criminal allegations and detained for 30 consecutive days okay so মই এটা story কওঁ আপোনালোকে হয়তো নিশ্চয় গম পাইছিলে জবাৰ অৰবিন্দ কেজৰিৱাল দিল্লীৰ সিএম বাদিয়ক আকৌ সবে ভাবিব এটো পলিটিক্যাল কিবা এজেন্ডা লৈ আহিছে কিবা কৈ আছে গতিকে নুকুৱাই ভাল হ'ব আপোনালোকে সকলোৱে জানে আৰু মই পলিটিক্যাল মানুহ নহয় okay মই কোৱেশ্চন কৰি বস্তুখিনি আপোনালোকে পঢ়িলে গম পাই যাব কাৰণ পৰীক্ষাটো আপোনালোকে কোৱেশ্চনে কৰিব লাগিব ন ইয়াত কি কৈছে কনসিডাৰ দা ফলোইং স্টেটমেন্টস এবাউট দা 130 Constitutional Amendment Bill 2025 কি কৈছে ইট propose the amendment of Article 75, 164 and 239A of the Indian Constitution eto correct hoy so bilkhon ki hoy je if a minister monot rakhibo PM CM or ministers jibur dhorok departmental minister ase hoyne is arrested and detained for 30 consecutive days monot rakhok arrested and detained for 30 consecutive days on charges punishable with 5 years or more condition keta monot rakhibo kheli meli logai dibo yate horu horake ঠিক আছে 5 years or more imprisonment then the president removes the union ministers or PM on the advice of PM or directly যদি in case of PM কি হ'ব প্ৰেসিডেন্টে ডাইৰেক্টলি এডভাইস দিব লাগিব হয়নে নহয় সেইকাৰণে আৰ্টিকেল 75 এমেন্ড কৰা হ'ব ঠিক আছে এটো মনত ৰাখিব আৰু মই আকৌ কওঁ 75 164 239 ত কি আছে সেইখিনি চাওক এই ষ্টেটিক বস্তুখিনি এনেকৈ কানেক্ট কৰি পঢ়িব লাগিব দিব ডাইৰেক্ট দিব আপোনালোকে ভাবিব যে 75 টোৱে কিয় দিলে আৰ্টিকেল 164 টোৱে কিয় খুদিলে yes এবোৰ নিউজত আছে ওকে মই বাৰবাৰ কৈ আছো এনেকৈ যদি মিলাই পঢ়ে আপোনালোকৰ মানে এক্সামত ভাল মাৰ্কস আহিব ঠিক আছে ওকে এতিয়া আহো আৰু গভৰ্ণৰে অন দা এডভাইস অফ CM ষ্টেট মিনিষ্টাৰক কি কৰিব পাৰিব ৰিমুভ কৰিব পাৰিব আৰু ইন কেস অফ CM কি হ'ব ডাইৰেক্টলি ৰিমুভ কৰিব পাৰিব এটো মনত ৰাখিব আৰু এটো এই প্ৰভিজনটো মনত ৰাখিব যে মিনিষ্টাৰ্স ক্যান ৰিএপইন্টেড আপন ৰিলিজ কৰাৰ পিছত যদি তেওঁ কনভিক্টেড নহয় তেনে হলে
কি হ'ব পাৰিব তেওঁ ৰিএপইণ্ট হ'ব পাৰিব ঠিক আছে যদি আপোনালোকৰ খেলিমেলি লাগি আছে মই সময় লৈ বুজাম এতিয়া যিহেতু আমি শেষ কৰিব লাগে বহুত পৰীক্ষা আহি আছে ন ওচৰে পাজৰে আপোনালোকে নহলে মোক ক'ব যে উল্টা পুল্টা কথা কৈ আছে কিন্তু আচল বস্তুবোৰ শেষ কৰা নাই খালি কেইটা বস্তু মনত ৰাখিব যে এই বিলখনে এইকেইটা আৰ্টিকেল এমেণ্ড কৰিব লাগিব আৰ্টিকেল 75 অফ দ্য কনষ্টিটিউশ্যন প্ৰাইমাৰলি ডিলছ উইথ দ্য এপইণ্টমেণ্ট এণ্ড ৰেছপনচিবিলিটি অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ এতিয়া এইটো কিয় এমেণ্ড কৰিব লাগিব চাওক প্ৰাইম মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰ ৰিমুভেলৰ কাৰণে এইটো আনিবই লাগিব তেনেকৈ 164 আমি কি পাওঁ এপইণ্টমেণ্ট অফ চিফ মিনিষ্টাৰ এণ্ড কাউন্সিল অফ মিনিষ্টাৰ তাৰ কাৰণে কি হ'ব 164 টো এমেণ্ডমেণ্ট কৰিব লাগিব ঠিক আছে তেনেকৈ আপোনাৰ 239 এইটো কিহৰ কাৰণে আছিলে ইয়েছ কনষ্টিটিউশ্যন আউটলাইন স্পেচিয়েল প্ৰভিজন ফৰ দ্য এনচিটি দিল্লী অ'কে ঠিক আছে গতিকে দিল্লীকো এৰি দিয়া নাই চ' ঠিক আছে মই আৰু আগুৱাই নাযাওঁ আপোনালোকে নিজে গম পাইছে কাহিনীটো তাৰপিছত এতিয়া আমি কুৱেশ্যনটো কৰোঁ এইটো কাৰেক্ট হয় ঠিক আছে কোনকেইটা এমেণ্ড কৰিব 75 164 239 তাৰপিছত কি কৈছে আণ্ডাৰ দ্য বিল এ মিনিষ্টাৰ ইউনিয়ন অৰ ষ্টেট এৰেষ্টেড এণ্ড ডিটেইন ফৰ 30 কনজিকিউটিভ ডেইজ ফৰ এন অফেন্স পানিছিবল উইথ এ মিনিমাম অফ 5 years ইম্প্ৰিজনমেণ্ট উইল অট'মেটিকেলি চিজ টু হোল্ড অফিচ উইদাউট দ্য ৰিকুৱাৰমেণ্ট অফ এ কনভিকশ্যন ঠিক আছে এইটো মনত ৰাখিব যে উইদাউট কনভিকশ্যন যদি 30 ডে মানে কনজিকিউটিভ 30 ডেলৈকে ডিটেইন হৈ থাকে তেনেহ'লে তেওঁ এৰিব লাগিব সেইটো মনত ৰাখিব পিছত যদি কনভিক্টেড হৈ হ'লে 5 বছৰলৈ গ'লে যদি পিছত নহয়ও দেন ৰিপইণ্ট হ'ব পাৰিব ৰিলিজৰ পিছত কিন্তু 30 ডেজ যদি কনজিকিউটিভ মানে ডিটেইন কৰি ৰখা হয় তেনেহ'লে তেওঁ এৰিব লাগিব বা তেওঁক আঁতৰাই দিয়া হ'ব ঠিক আছে কিন্তু কেজৰিৱালে এৰা নাছিলে ন জেলৰ পৰাই চলাম মই চ' এইটোৰ লগত এইটো কোনো ৰিলেশ্যন নাই মই জাষ্ট বুজিবৰ কাৰণে আপোনালোকক মনত পেলাই দিছোঁ আৰু মই বেছিকৈ কোৱাও নাই তাৰপিছত ইয়াত কি কৈছে দ্য বিল বাৰ্ছ ৰিএপইণ্টমেণ্ট এইটো ভুলেই হৈ আছে কাৰণ ৰিএপইণ্টমেণ্টটো আমাক এলাউ কৰি হয়নে নহয় the bill bars reappointment of a persons removed under these provisions after release from the custody এটো ভুল হৈ আছে গতিকে 1 and 2 কাৰেক্ট হ'ব ঠিক আছে গতিকে এই বস্তুবোৰ মনত ৰাখিব সেই কাৰণে মই এই পইণ্টটো শেষত লিখি দিছোঁ ইম্পৰ্টেণ্ট হয় আহিব ঠিক আছে নেক্সট টপিক আৰু এইটো আপোনালোকে জানিব যে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান অৰ্গেনাইজেশ্যন টু উইন দ্য এইটো কি কয় ৰেমন মেগছাই এৱাৰ্ড ইন 2025 এইটো মনত ৰাখিব যে এডুকেট গাৰ্ল ইণ্ডিয়ান অৰ্গেনাইজেশ্যন 2025ত লাভ কৰিছে ঠিক আছে এইটো মেইনলি গাৰ্লছ ৰাইটৰ কাৰণে তেওঁলোকে কাম কৰে আৰু মই ভালদৰে দি দিম কি হয় ঠিক আছে তাৰপিছত এইটো সৰু কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ড ফাৰ্ষ্ট AI পাৱাৰ্ড গভৰ্ণৰ মিনিষ্টাৰ কি আছিল দেইলা নে দিলা বাৰু প্ৰনাউন্সিয়েশ্যন মোৰ ভুল হৈ থাকে আমি অলপমান ইংলিছত কেঁচা ন আপোনালোকে ঠিক কৰি ল'ব ইয়াত কি কৈছে হুইচ কাউণ্ট্ৰি হেজ এপইণ্টেড কোনে কৰিছে এইটো বেনিয়া এইটো মনত ৰাখিব ঠিক আছে ইয়াতে লিখা হৈ আছে দুইটা বস্তু অ'কে আহি যাব পাৰে তাৰপিছত আমি কেইটামান কুৱেশ্যন কৰোঁ ইম্পৰ্টেণ্ট হয় হোৱাট ইজ দ্য কে ফিচাৰ অফ চাইনাছ নিউলি ইন্ট্ৰডিউচ কে ভিছা ইফেক্টিভ ফ্ৰম অক্টোবৰ 1, 2025 H1B ভিছাৰ বিষয়ে আমি পঢ়িছিলোঁ এতিয়া মনত ৰাখিব সুধিব কেতিয়াবা ডাইৰেক্ট সুধি দিব পাৰে যে কে ভিছা এইটো কোনখন দেশৰ হয় কোনখন দেশৰ লগত ৰিলেটেড হয় হয়নে চাইনাৰ মেইন ইয়াৰ এইম কি হয় এইটো মনত ৰাখক যে ইট এলাউজ ষ্টেম মানে চায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথামেটিক্স গ্ৰেজুৱেটছ টু এণ্টাৰ উইদাউট প্ৰিয়ৰ এমপ্লয়াৰ স্পনচাৰশ্বিপ ঠিক আছে মানে উইদাউট আপোনালোকে কাম নোপোৱাকৈও আপোনালোকে সেই ভিজাখন ল'ব পাৰিব তাৰ গৈ আপোনালোকে মানে ক'ৰবাত কোনোবাটো নহয় কোনোবাটো ৰিচাৰ্চ চেণ্টাৰেই হওক বা কোম্পানী হওক তাত আপোনালোকে কাম কৰিব পাৰিব খালি মনত ৰাখিব যে কোনকেইটা ফিল্ডত চায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথামেটিক্স সেইকাৰণে সুধিছে হুইচ ফিল্ডছ ডাজ দ্য কে ভিজা স্পেচিয়েলি টাৰ্গেট চায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং মেথামেটিক্স মই এটা কথা কওঁ এই গোটেইকেইটা কুৱেশ্যনৰ পৰা এটা কুৱেশ্যন বনাব যাতে আপোনালোকৰ মনত ৰখে সেইকাৰণে মই তিনিটা কৰি দিছোঁ ঠিক আছে তাৰপিছত ইয়াত কি কৈছে হুইচ অফ দ্য ফলোইং ইজ এ কে ফিচাৰ অফ দ্য নিউ কে ভিজা ঠিক আছে এইটো মনত ৰাখিব যে কি হয় নো ৰিকুৱাৰমেণ্ট ফৰ এমপ্লয়াৰ স্পনচৰশ্বিপ অৰ ইনভাইটেশ্যন ডিউৰিং এপ্লিকেশ্যন বাট H1B ভিছাৰ ক্ষেত্ৰত কি আছিলে প্ৰথমে তাতে মানে হেৰি হ'ব লাগিব ঠিক আছে তাতে কিবা এটা জবৰ কাৰণে সেই কোম্পানীটোৱে মানে অফাৰ কৰিব লাগিব বা তাতে স্পনচাৰ কৰিব লাগিব তাত এটা জব পাব লাগিব তাৰপিছতে এখন মানে গ্ৰাণ্ট হৈছিলে ইয়াত উইদাউট নো ৰিকুৱাৰমেণ্ট ফৰ এমপ্লয়াৰ স্পনচাৰশ্বিপ অৰ ইনভিটেশ্যন ডিউৰিং এপ্লিকেশ্যনৰ সময়ত নহ'লেও চলি যাব ঠিক আছে অ'কে তাৰপিছত এইকেইটা চাব আপোনালোকে তাৰপিছত আপোনালোকে এইটো জানে যে who was announced as the recipient of the Dada Saheb Phalke Award for the year 2023 to be presented in already present কৰিলে গতিকে এইটো মোৰ কুৱেশ্যনটো আগে বনাই থৈছিলোঁ মোহনলাল আপোনালোকে জানে আৰু চাওক দাদা চাহেব ফাল্কে এৱাৰ্ড যেতিয়া মিথুন চক্ৰৱৰ্তীৰ সময় আছিলে বা কাৰ সময় আছিলে মই ভালদৰে পঢ়াই থৈছিলোঁ আমাৰ অসমৰ পৰা ভূপেন হাজৰিকাই কিমান চনত পাইছিলে 1992 প্ৰথম কোনে পাইছিলে কি হয় কিমান টকা পোৱা যায় অলৰেডি আপোনালোকৰ লগত সেই বস্তুবোৰ আছে
ইউটিউবতো আছে, যিসকলে PDF লৈছে তেওঁলোকে পঢ়িব পাৰিব। গতিকে এইখিনি মই আৰু কৈ নাথাকো, আপোনালোকে ষ্টেটিক পৰ্চনখিনি এবাৰ চাই ল'ব, ঠিক আছে। তাৰপিছত আজি আমি ইয়াতে এৰো। আমি আস্ফা ইয়াৰ বিষয়ে আমি চাব লাগিব, এইখিনি আমি চাম, বুজিব লাগিব। যোৱাকালি কুৱেশ্যনটো দিছিলোঁ, আপোনালোকে যদি পাৰে কৰিব। তাৰপাছত আৰু কেইটামান কুৱেশ্যন আছে, সেইখিনি আমি অলপমান লাহে ধীৰে কৰিম। সেইটো আমি কৰোঁ। ইয়াত কি কৈছে যে ৱেইট, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং E20 fuel in India। সেইটো আপোনালোকে নিউজত পাই আছে, ইয়াক লৈ অলপমান কি হৈ আছে, হয়নে? চ' E20 fuel is a blend of 20% ethanol and 80% petrol, হয়নে? কাৰেক্ট হয়। আৰু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ এডভান্স দ্য টাৰ্গেট অফ এচিভিং 20% অফ ইথানল ব্লেণ্ডিং ইন পেট্ৰল ফ্ৰম 2030 to 2025। এইটো মনত ৰাখিব, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়, ইয়াতে দি দিব। কাৰেক্ট হয়। E20 fuel helps in reducing carbon monoxide emission from the vehicles, okay। তাৰপিছত কি কৈছে, E20 fuel blending aligns with India's target of achieving net zero by 2040। ঠিকই আছিলে, বাট নেট জিৰ' টাৰ্গেটটো কিমান চনত আছিলে? য়েছ, 2070। গতিকে এই বস্তুবোৰ আপোনালোকে অলপমান মন দি যাব। 4টো ভুল হ'ব, কি হ'ব? 120 কাৰেক্ট হ'ব, অ'কে অ'কে। 4 অপশ্যনে নাই, এইটো ঠিক আছে, এইটো ভুল হৈ আছে। মুঠতে এইটো কি হ'ব? 2070। এইখিনি পঢ়িব যে E20 পেট্ৰলৰ কি কি হেৰি আছে, মানে ইয়াৰ ফিচাৰ্ছখিনি কি হয়, অ'কে। ইয়াতে লিখা হৈ আছে, বুজি পাই যাব যে ৰিডিউচ ক্ৰুড অইল ইম্পৰ্ট বিল, তেনেকৈ আপোনাৰ ক'ত গ'ল? এনহেন্স এনাৰ্জি চিকিউৰিটি, লোৱাৰ কাৰ্বন এমিশ্যন। এতিয়া আমাৰ কিমান ইম্পৰ্ট কৰিব লাগে? আমি ৰাছিয়া, মিডল ইষ্টৰ পৰা আনো। E20 ব্লেণ্ডিং হোৱাৰ লগে লগে ইম্পৰ্টটো অলপমান কমি যাব, ঠিক আছে। তাৰপিছত এই কুৱেশ্যনটো মন কৰক। ইয়াত কৈছে যে চন্দ্ৰযান 4 ইজ এ লুনাৰ চেম্পল ৰিটাৰ্ণ মিছন এণ্ড ইটছ লঞ্চ ইজ টেণ্টেটিভলি শিডিউল ফৰ 2028। মানে ইছৰোৰ যিবোৰ আপকামিং মিছন আছে তাৰ ওপৰতে কুৱেশ্যনটো আছে। ইছৰোৰ own space station, ভাৰতীয় অন্তৰিক্ষ ষ্টেচন BAS is expected to be reached by 2035. The NISAR satellite, a joint Earth observation mission between ISRO and NASA, has already been launched and is operational. So NISAৰৰ বিষয়ে আমি ভালদৰে কৰোৱা হৈ আছে, এইটো চাব। 100% কুৱেশ্যন আহিব NISAৰৰ ওপৰত, যিসকলৰ আপকামিং এক্সাম আহি আছে, ঠিক আছে। গতিকে 3টা কাৰেক্ট হয়, অল 3 হ'ব। আৰু এইটো মনত ৰাখক, 2028ত চন্দ্ৰযান 4 গৈ আছে, তেনেকৈ 2025ত ভাৰতীয় অন্তৰিক্ষ কি কয় এইটো, আমাৰ যিটো ষ্টেচন, সেইটো হ'বগৈ। আপকামিং মিছনৰ যিটো লিষ্ট দিয়া আছে, সেইটো এবাৰ চাবলৈ ট্ৰাই কৰিব। তাৰপিছত ইয়াত কি কৈছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং নেশ্যনেল স্পেচ ডে ইন ইণ্ডিয়া। নেশ্যনেল স্পেচ ডে ইজ চেলিব্ৰেটেড এনুৱেলি অন August 23 টু কমেমৰেট দ্য ছাকচেছফুল লেণ্ডিং অফ চন্দ্ৰযান 3 বিক্ৰম লেণ্ডাৰ অন দ্য মুন চাউথ পোল। য়েছ, কাৰেক্ট হয়। 23 আগষ্টত আমি পালন কৰোঁ। আৰু দ্য থিম অফ নেশ্যনেল স্পেচ ডে 2025, এইটো মনত ৰাখি ল'ব।